বিশেষকৈ অসমৰ ৰাইজক যদিও আমি ইণ্ডিয়া এলায়েন্সে মাত্ৰ 3টা সিটহে পাইছোঁ, কংগ্ৰেছেই পাইছে, হ'লেও আমি বিৰোধী হিচাপে কৈছোঁ 3টা সিট যদিও আমি পাইছোঁ, তথাপিও অসমত এইটো চমকপ্ৰদ সফলতা বুলি ক'ব লাগিব। অসমৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু লগতে অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ভাৰতবৰ্ষৰ ৰাইজকো আৰু পশ্চিমবংগৰ ৰাইজকো আমি ধন্যবাদ জনাইছোঁ। এই কাৰণেই যে আপোনালোকে জানে 2014 চনৰ পৰা ক্ৰমাগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আমাৰ অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি একনায়কত্ববাদী শাসন, যি সাম্প্ৰদায়িকতা উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ শাসন চলিছিল, আজি এই নিৰ্বাচনটোৰ ৰায়ৰ যোগেদি ভাৰতবৰ্ষৰ মানুহে তেওঁলোকৰ এই সাম্প্ৰদায়িকতা, তেওঁলোকৰ একনায়কত্ববাদক সম্পূৰ্ণৰূপে নাকচ কৰিছে। এইটো আমাৰ দেশৰ গণতন্ত্ৰৰ বাবে এটা অতি শুভ লক্ষণ। তাৰ কাৰণে আমি ভাৰতবৰ্ষৰ ৰাইজক আৰু অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে পশ্চিমবংগৰ ৰাইজক আৰু আমাৰ নেত্ৰী মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ৰাষ্ট্ৰীয় জেনেৰেল ছেক্ৰেটাৰী অভিষেক বেনাৰ্জী এইসকলৰ অহৰহ প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰমৰ ফলত পশ্চিমবংগত যি এক চমকপ্ৰদ সফলতা লাভ কৰিলে তৃণমূল কংগ্ৰেছে, তাৰ বাবে তেখেতসকলক আমি অভিনন্দন জনাইছোঁ আৰু পশ্চিমবংগৰ ৰাইজক ধন্যবাদ জনাইছোঁ। পশ্চিমবংগৰ এইবাৰৰ নিৰ্বাচন গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এটা অতি গুৰুত্বপূৰ্ণ কথা এইকাৰণেই যে 2021 মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে তৃতীয়বাৰৰ বাবে বিজেপিৰ বিৰুদ্ধে বৃহৎ সাফল্য 210খন আসন লাভ কৰি যি বৃহৎ সাফল্য লাভ কৰিছিল, য'ত বিজেপিৰ প্ৰতিশ্ৰুতি আছিল যে 200খন আসন তেওঁলোকে বেংগলত দখল কৰিব। ইয়াত ব্যৰ্থ হোৱাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ গোটেই বিজেপি চৰকাৰে 2021 চনৰ মমতা বেনাৰ্জীয়ে শপত লোৱাৰ দিনৰে পৰা কালিৰ দিনলৈকে, আজিৰ দিনলৈকে, কালিৰ দিনলৈকে মমতা বেনাৰ্জীৰ ওপৰত যি অত্যাচাৰ, যি প্ৰেছাৰ, যি ষড়যন্ত্ৰ, ED, CBI, তৃণমূলৰ 3জন মন্ত্ৰীক এতিয়াও জেলত ৰাখিছে, 3জন MLAক জেলত ৰাখিছে, প্ৰায় 20জন MLAৰ ঘৰত তালাচী চলাইছে, TMCৰ 50জনৰো অধিক নেতাৰ ঘৰত ED, CBI ছাপা মাৰিছে আৰু কেন্দ্ৰীয় পুঁজি সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে। পশ্চিমবংগত এনৰেগাৰ পইচা হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পইচা হওক, জল জীৱন মিছনৰ পইচা হওক, যে এই চেণ্ট্ৰেল স্কিমৰ কেন্দ্ৰৰ পৰা পশ্চিমবংগই পাবলগীয়া পইচা বন্ধ কৰি ৰাখিছে। যে ইমানখিনি তেওঁলোকৰ ওপৰত প্ৰেছাৰ টেকটিছ, অন্যায় অত্যাচাৰ কৰাৰ পিছতো সন্দেশখালীৰ নিচিনা ঠাইত এটা মিছা ঘটনাৰ অৱতাৰণা কৰি গোটেই ভাৰতবৰ্ষত এটা পৰিৱেশ সৃষ্টি কৰিছিলে মিডিয়াৰ শিৰোনামা। আৰু মোদীয়ে গোটেই যিমান ভাৰতবৰ্ষত মিটিং কৰিছে, আটাইতকৈ বেছি মিটিং মোদী আৰু অমিত শ্বাহে পশ্চিমবংগত কৰিছিল। তৎসত্ত্বেও পশ্চিমবংগত আনকি প্ৰশান্ত কিশোৰ ইলেকশ্যন ষ্ট্ৰেটেজিষ্ট তেওঁ ফৰকাষ্ট কৰিছিল যে পশ্চিমবংগত তৃণমূল বিধ্বস্ত হ'ব। এক্সিট পলবিলাকে কৈছিল পশ্চিমবংগত মাত্ৰ 14খন আসনহে TMCয়ে পাব পাৰিব, বিজেপিৰ জয় জয় জয়কাৰ হ'ব। কিন্তু এই গোটেই কথাবিলাক নস্যাৎ কৰি যে যি 29খন আসন, 42খন আসনৰ ভিতৰত পূৰ্বৰ সকলো অভিলেখ, যোৱাবাৰ মাত্ৰ 22খন আসন পাইছিল, তাৰ বিপৰীতে যে 29খন আসন তৃণমূল কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে, এইটোৱে প্ৰমাণ কৰিছে যে মমতা বেনাৰ্জীৰ নেতৃত্ব আৰু পশ্চিমবংগৰ ৰাইজৰ তেওঁৰ ওপৰত থকা আস্থা আৰু ৰাইজে এই যে বিজেপিৰ উগ্ৰ সাম্প্ৰদায়িকতাবাদ, একনায়কত্ববাদ, অন্যায়, এইবিলাকৰ বিৰুদ্ধে পশ্চিমবংগৰ ৰাইজে ভোট দিছে। তাৰ কাৰণে
আমি পশ্চিমবংগৰ ৰাইজক আৰু মমতা বেনাৰ্জী ডাঙৰীয়ানীক আমি বিশেষভাৱে ধন্যবাদ অভিনন্দন জনাইছোঁ আৰু অভিষেক বেনাৰ্জী ডাঙৰীয়াক তেওঁৰ নেতৃত্বত গোটেই সংগঠনটো চলিছিল গতিকে তেওঁকো আমি ধন্যবাদ জনাইছোঁ। এইটো স্পষ্ট কথা, দেখাত সংখ্যাত বিজেপিয়ে নো ডাউট তেওঁলোকে আপোনাৰ তেওঁলোকে নিজাববীয়াকৈ 9খন আসন আৰু তেওঁলোকৰ মিত্ৰজোঁটে 2খন আসন দেখিকে তেওঁলোকে 11খন আসন পাইছে। সংখ্যাত তেওঁলোকে অধিক পাইছে আমাতকৈ নো ডাউট, কিন্তু এইটো আচলতে চাবলৈ গ'লে এইটো বিজেপিৰ পৰাজয় হৈছে অসমত। আৰু হিমন্ত বিশ্বৰ যিটো দম্ভালী ৰাজনীতি আৰু তেওঁৰ লগত তেওঁৰ মন্ত্ৰীসভাৰ কেইগৰাকী মানুহৰ যি অহংকাৰী দাম্ভিকতাৰ যিটো ৰাজনীতি, এই ৰাজনীতিৰ অৱসান ঘটিছে অসমত। সাম্প্ৰদায়িক ৰাজনীতিৰ তেওঁলোকৰ অৱসান ঘটিছে আৰু এইটোৱে ইংগিত বহন কৰিছে 2024-ত যে বিজেপিৰ যে বিদায় আসন্ন অসমৰ পৰা, হিমন্ত বিশ্ব শৰ্মাৰ যে বিদায় আসন্ন, এইটো এইটো প্ৰমাণিত হৈ গৈছে। আৰু যিটো সঁচা মিছা নাজানো, যিটো মিডিয়াত ওলাই আছিলে যে 2024-ত হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা উজনি অসমৰ পৰা নিৰ্বাচন খেলিব। তেওঁ মানে নামনি অসমৰ পৰা গৈ উজনি অসমতো যে বিজেপিৰ যিটো আধিপত্য এইটো অধিক কৰিবৰ কাৰণে তেওঁ উজনি অসমৰ পৰা আৰু বিশেষকৈ যোৰহাটৰ পৰা তেওঁ যি নিৰ্বাচন খেলিব বুলি তেওঁ যিটো পৰিকল্পনা কৰিছিল, যিটো সংবাদ মাধ্যমত ওলাই আছে, তেওঁৰ মুখৰ পৰা যদিও এই কথাটো ওলোৱা নাই, ৰাজনৈতিক মহলত এইটো চৰ্চা হৈ আছে। আৰু এইবাৰ তেওঁ যোৰহাটত যি ধৰণে উঠি পৰি লাগিছিল তাৰে এটা তেওঁ মানে প্ৰস্তুতি চলাইছিলে। আৰু বেচিকেলি গতিকে সেইকাৰণে এইটো হিমন্ত বিশ্ব শৰ্মাৰ এটা ব্যক্তিগত পৰাজয় বুলি এইটো গৌৰৱ গগৈ বিজয়টো অসমৰ কাৰণে বিজয়, এইটো বেলেগ কথা, কিন্তু ইয়াৰ উপৰিও এইটো হিমন্ত বিশ্ব শৰ্মাৰ এইটো এটা ব্যক্তিগত পৰাজয় বুলি আমি ভাবিছোঁ। আৰু এই নিৰ্বাচনটোৱে ইংগিত বহন কৰিছে অনাগত দিনত 26ত বিজেপিৰ বিদায় অসমৰ পৰা আসন্ন, এই কথাটো প্ৰমাণিত হৈছে। বিশেষকৈ AIUDF আৰু বদৰুদ্দিন আজমলে এইটো শিক্ষা পোৱা উচিত, কাৰণ তেওঁলোকে যি বিশ্বাসঘাতকতা কৰিছিলে, মোক বুলি নকওঁ, মই তেতিয়া কংগ্ৰেছৰ সভাপতি আছিলোঁ আৰু মই 2021 চনত মোৰ নেতৃত্বত মোৰ উদ্যোগত মহাজোঁট গঠন হৈছিল। আৰু মহাজোঁট গঠন নোহোৱা হ'লে AIUDFে 15খন আসন অসমত কেতিয়াও পাব নোৱাৰে। নিৰ্বাচনৰ পিছত তাৰ সকলো বদনাম মই ল'ব লগা হৈছিলে। কংগ্ৰেছৰ যেতিয়া চৰকাৰ নহ'ল, আমি যদিও সকলোবিলাক প্ৰতিকূল পৰিস্থিতিৰ মাজত আমি 51খন আসনলৈ যাবলৈ সক্ষম হৈছিলোঁ, যদিও 13খন আসন শ্বৰ্ট হোৱাত মেজিক নাম্বাৰ নোপোৱাত আমি গভৰ্ণমেণ্ট কৰিব নোৱাৰিলোঁ। তৎসত্ত্বেও গোটেই ব্লেমটো মই মূৰ পাতি ল'ব লগা হৈছিলে যে AIUDFৰ লগত মিত্ৰতা কৰাৰ কাৰণে কংগ্ৰেছৰ এই মানে বিপৰ্যস্ত হ'ল বুলি। তেতিয়া যদি সেইখিনি সময়ত আমি মিত্ৰতা নকৰিলোহেঁতেন, তেতিয়াহ'লে AIUDFে কেতিয়াও 15খন আসন নাপায়, খুব বেছি 2-3খন আসন হয়তো অসমত পালেহেঁতেন। কিন্তু এই AIUDFে চৰকাৰ নোহোৱাৰ পিছতেই তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে। মোক তেওঁলোকে গৈ, মই উঠিব বিচৰা নাছিলোঁ ৰাজ্যসভাত, মোক তেওঁলোকে গৈ ছোনিয়া গান্ধীৰ ওচৰত তেওঁলোকে দাবী কৰিছিল যে ৰিপুণ বৰাক প্ৰাৰ্থী দিলেহে আমি সমৰ্থন কৰিম, নহ'লে আমি নকৰোঁ, কাৰণ তেওঁ মহাজোঁট কৰিছে, তেওঁক দিলেহে আমি কৰিম। তাৰপিছত মোক প্ৰাৰ্থিত্ব দিছিলে। মই জানো আমাৰ নিজৰ সংখ্যা নাছিলে। আৰু যোৰহাটৰ যিটো জনগাঁথনি, যোৰহাটত যিটো বিজেপিৰ যিটো নেৰেটিভ আছিলে যে গোটেই উজনি অসমত বিজেপিৰ ঘাটি উজনি অসম, কংগ্ৰেছক ধূলিসাৎ কৰি দিছিলে এটা সময়ত। যি নহওক, গতিকে বিজেপিৰ যিটো ঘাটি নেৰেটিভ যে উজনি অসম বিজেপিৰ ঘাটি, সেই বস্তুটো আজি অসাৰ মানে এটা ভুল বিজেপিৰ নেৰেটিভ, সেইটো এটা প্ৰমাণিত হ'ল গৌৰৱ গগৈৰ বিজয়টোৱে। আৰু গৌৰৱ গগৈ বিজয়টো গোটেই অসম তথা ভাৰতবৰ্ষৰ কাৰণে সেইটো এটা গুৰুত্বপূৰ্ণ কথা। সেইটো এটা তেওঁৰ দৰে এটা টেলেণ্টেড এজন ব্যক্তি পাৰ্লিয়ামেণ্টত থকাটো সকলোৱে বিচাৰে, ডেট ইজ নাম্বাৰ 1। আৰু নাম্বাৰ 2, ধুবুৰীটো ইকুৱেলি ইম্পৰ্টেণ্ট এইকাৰণেই যে ধুবুৰীত 90% গোটেই সমষ্টিটোত সংখ্যালঘু অধ্যুষিত। আৰু আগতে এইটো নেৰেটিভ আছিল যে সংখ্যালঘু মানে সকলো AIUDF। আৰু বদৰুদ্দিন আজমলে তাত এই কাৰ্ড খেলিয়ে 3বাৰকৈ একেৰাহে তাত MP হৈছিল। আৰু এনেকুৱা এটা প্ৰচাৰ আছিলে যে ধুবুৰী AIUDFৰ ঘাটি,
এই ধুবুৰীৰ পৰা AIUDFক কেতিয়াও কোনেও উৎখাত কৰিব নোৱাৰে গতিকে এই যিটো নেৰেটিভ আছিলে মানুহৰ ধাৰণা আছিল এই ধাৰণাটো সম্পূৰ্ণ ৰকিবুল হুছেইনৰ বৃহৎ বিজয় মানে এইটো সাংঘাতিক বিজয় ৰামবিলাস পাছোৱানে এটা সময়ত ভাৰতবৰ্ষৰ ভিতৰত প্ৰায় 7 লাখতকৈ বেছি ভোট পাই জিকিছিল আৰু আজি ৰকিবুল হুছেইনে 10 লাখতকৈও বেছি ভোট 10,48,000 ভোট পায় এইটো জিকিছে এটা বৃহৎ ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছে গতিকে সেই পিনৰ পৰাও এইটো যথেষ্ট গুৰুত্বপূৰ্ণ